আজি ভিডিঅ'ত আমি আপোনালোকক জনাম গুৱাহাটী মহানগৰীত স্থাপন কৰা প্ৰথমটো চিনেমা হলৰ বিষয়ে। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 1900 চনৰ প্ৰথম ভাগৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ নাককটা পুখুৰীৰ পাৰত গুৱাহাটীৰ প্ৰথমটো চিনেমা হল স্থাপন কৰিছিল কামৰূপ চিনেমা কোম্পানী নামৰ কোম্পানীটোৱে। চিনেমা হলটো এটা মাটিৰ ঘৰ আছিল, বোকা এখন কেঁচা আছিল, তাতে বহিবৰ কাৰণে বাঁহৰ কামি ব্যৱহাৰ কৰা হৈছিল, বেঞ্চৰ ব্যৱহাৰ কৰা হৈছিল আৰু চিনেমা হলটোৰ মালিক আছিলে ৰফিকুল ৰচুল নামৰ লাখ টকীয়াৰ এজন ব্যক্তি। আৰু চিনেমা হলটোক নামাকৰণ কৰা হৈছিলে ৰাজুৰ চিনেমা হল নামেৰে, কাৰণ চিনেমা হলটোৰ মেনেজাৰজন আছিলে ৰাজু নামৰ এজন ব্যক্তি। উক্ত সময়ত এই চিনেমা হলটোত যিসমূহ চিনেমা মানুহে চাবলৈ সক্ষম হৈছিলে, এই চিনেমাসমূহ নিবাস চিনেমা আছিলে। মানে আজিৰ নিচিনাকৈ চিনেমাত কথা বতৰা কোৱা হোৱা নাছিলে। আপোনালোকে হয়তো চাৰ্লি চেপলিনৰ চিনেমা দেখিছে, ঠিক সেই ধৰণৰ চিনেমা সেই হলত প্ৰকাশ কৰা হৈছিলে, মানুহক দেখুওৱা হৈছিলে। আৰু এই চিনেমা হলত চিনেমা চাবৰ কাৰণে 3 তৰপীয়া টিকেটৰ ব্যৱস্থা আছিলে। প্ৰথম শ্ৰেণীৰ কাৰণে 12 অনা, দ্বিতীয় শ্ৰেণীৰ কাৰণে 2 অনা আৰু তৃতীয় শ্ৰেণীৰ কাৰণে 1 অনা টিকেটৰ মূল্য ধাৰ্য কৰা হৈছিলে। অৰ্থাৎ অসমৰ ৰাইজে 1900 চনৰ প্ৰথমাৰ্ধতে চিনেমাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছিলে। চিনেমা হলটোৰ মুঠ চিটৰ সংখ্যা আছিলে 60টা আৰু চিনেমা আৰম্ভ হোৱাৰ আগতে এটা মিউজিকেল বেণ্ডে কিছু সংগীত পৰিৱেশন কৰি জনসাধাৰণক আমোদ প্ৰদান কৰিছিল। কিন্তু সময়ৰ লগে লগে এই চিনেমা হলটো বিলীন হৈ গ'ল। পৰৱৰ্তী সময়ছোৱাত এই চিনেমা হলটো নামাকৰণ নতুনকৈ কৰা হ'ল আৰু সতী টকিজ নামেৰে নামাকৰণ কৰা হ'ল আৰু চিনেমা হলটোৰ মালিকগৰাকীও সলনি হৈ গ'ল। এয়া আছিলে গুৱাহাটী মহানগৰীৰ প্ৰথমটো চিনেমা হলৰ কাহিনী। ভিডিঅ'টো আপোনালোকে যদি ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।